সেইগৰাকীয়ে ৰাস্তা ঘাটে দেখিলে মোক ভিণ্টি বুলি মাতে। আৰু এতিয়া মই নীলা, শিয়াল আৰু চোৰ। তেওঁ এজন চকীদাৰৰ চাকৰি, বহুত ভাল চাকৰি, তেওঁ চকীদাৰৰ চাকৰি পোৱাৰে যোগ্য নহয়। তেওঁতো কালি কৈছে যে চৰ চাপৰিৰ পৰা অহা সেই বাংলাদেশী বিধায়কসকলক বিধানসভাত প্ৰৱেশ কৰিব নিদিয়ে। সেই বিধায়কসকলৰ ঘৰৰ চাকৰ হোৱাৰ যোগ্য তেওঁৰ আছেনে? আপুনি যিমানেই অসমীয়া কৃষ্টি সংস্কৃতি বা সাহিত্যক লৈ আপুনি চৰ্চা নকৰক কিয়, গৱেষণা নকৰক কিয়, আপুনি এজন মিয়া মুছলমান, আপুনি অসমীয়া হ'ব কেতিয়াও নোৱাৰে। ইয়ানে টেষ্ট কৰিলে ওলাই যাব তেওঁৰ পূৰ্বপুৰুষ কেতিয়া আহিছে, ক'ৰ পৰা আহিছে, আৰু তেতিয়া ওলাই যাব ভাৰতৰ পৰা আহিছে নে বিদেশৰ পৰা আহিছে। মিয়া শব্দটো মই গ্ৰহণ নকৰোঁ। মিয়া এটা সম্বোধনসূচক শব্দ। তেওঁলোকে তুচ্ছ তাচ্ছিল্যত ব্যৱহাৰ কৰে মিয়া। কাটা তাঁৰ পাৰ হৈ আহিছে, পিঠিত বোলে কাটা তাঁৰৰ দাগ আছে, ইমান অপমান। তেওঁ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা তেওঁক আঁতৰাই দিয়া উচিত। আৰু তেওঁ আঁতৰাই দিলে দেখিব তেওঁ দিন হাজিৰা কৰি খাব লাগিব, তাৰ বাদে তেওঁৰ কোনো আয় নাথাকিব। মিয়াসকলৰ অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত বা অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান কি আছে? তেওঁ নীলা লুঙি, সেউজীয়া শাৰী, এইবোৰ আৰু লোক সংস্কৃতি নেকি? ডিঙিটো বাচি আছে বুলি কৈছে, ডিঙিটো তেওঁ কাটিব নেকি? তেওঁ ৰাজহুৱা স্থানত এই প্ৰত্যাহ্বান গ্ৰহণ কৰকচোন। এজন PhD ডিগ্ৰী হোল্ডাৰক 3-4টাকৈ আপোনাৰ ডিগ্ৰী থকা, মাষ্টাৰ ডিগ্ৰী থকা এই মানুহবোৰকো যদি তেওঁ গল কাটাৰ কথা কয় গামোচা লৈ থাকিলে, তেওঁ কোন দস্যু হয়? মিয়াসকলৰ কাৰণে বা চৰ চাপৰিত বাস কৰা মানুহৰ কাৰণে, পূৰ্ববংগীয় মূলৰ মানুহৰ কাৰণে কিবা সংৰক্ষণ কৰিব বিচাৰে, সঁচাকৈ যদি তেওঁলোকৰ প্ৰতি চেয়াৰমান আলীৰ কিবা দৰদ আছে, তেওঁ বিধায়ক পুঁজিৰ পৰা এটা সংগ্ৰহালয় ইমান দিনে কিয় স্থাপন কৰিব পৰা নাই তেওঁৰ সমষ্টিতে? এতিয়া ব্ৰাহ্মণসকলে কাজ কৰক, তেওঁলোকে এইটো কৰক, কোনোবাই হাল বাওক, তাৰমানে তেওঁক ৰাজনীতিটো ঠিকা দিয়া হৈছে নেকি? মিয়া বিতৰ্কত তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য। আৰু তাৰ মাজতে মাই নিউজ জেনিৰ এক বিশেষ অনুষ্ঠান পলিটিকাত এক মহাবিস্ফোৰণ ঘটালে ৰাজ্যিক বিজেপিৰ এজন নেতা মমিনুল আৱালে। আৰু মমিনুল আৱালৰ সেই মন্তব্যৰ কিছু প্ৰত্যুত্তৰ ল'বলৈ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে ৰাজ্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক, শংকৰী সংস্কৃতিৰ গৱেষক ইছমাইল হুছেইন ডাঙৰীয়া। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, আপোনাক পুনৰতে স্বাগতম জনাইছোঁ মাই নিউজ জেনিলৈ। আপুনি নিশ্চয় মমিনুল আৱালৰ যিখিনি মন্তব্য মাই নিউজ জেনিৰ আগত তেখেতে কালিৰ দিনটোত প্ৰকাশ কৰিছিলে, সেইখিনি আপুনি শুনিছে। তেখেতৰ মতে আপুনি এজন মিয়া, আপুনি অসমীয়া নহয়। আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? আপুনি যিজন ব্যক্তিৰ নাম কৈছে, এই নামটোৱে মোৰ কাৰণে কিবা ঘিণ লগা নাম। মোৰ কাৰণে নহয়, অসমৰ বহুতৰ কাৰণে ঘিণ লগা নাম। আনকি তেওঁৰ গাঁৱৰ মানুহৰ কাৰণেও এতিয়া ঘিণ লগা নাম হৈছে। এইকাৰণেই তেওঁ মোক যিধৰণে শব্দ ব্যৱহাৰ কৰিছে, নীলা, শিয়াল, চোৰ, এনেধৰণৰ শব্দ, মোৰ বংশগত পৰিচয় সুধিবলৈ তেওঁ কোন? আৰু তেওঁৰ বংশৰ পৰিচয় মই সুধিছোঁনে? DNA টেষ্ট কৰক। DNA টেষ্ট কৰিলে আন্তৰ্জাতিক পৰ্যায়তে কৰক, দেখিব মোৰ জনগোষ্ঠীয় পৰিচয় অবিভক্ত ভাৰতৰ অসম, আৰু অসমৰে মই এই ভূমিৰে, অবিভক্ত ভাৰতৰ ভূমিৰে আমি ভূমিপুত্ৰ। আৰু তেওঁৰ DNA টেষ্ট কৰক, ওলাই যাব তেওঁ ভাৰতৰ নে বিদেশৰ। তেওঁ মই বেছি নকওঁ, কাৰণ তেওঁ যি গাঁৱত জন্মগ্ৰহণ কৰিছে সেই গাঁৱৰে মই জোৱাই, সেই গাঁৱৰ মানুহে মোক জানে। আৰু মই কোন তেওঁ চিনি নাপায়। তেওঁ আজিৰ পৰা প্ৰায় 10-12 বছৰ আগতে মোৰ গুৱাহাটীৰ চৌহদত আহিছিলে। মোৰ শ্ৰীমতীক বাইটি বুলি মাতে, মোক ভিণ্টি বুলি মাতে। আৰু মোৰ তাত আতিথ্য গ্ৰহণ কৰি তেওঁ গান্ধী মণ্ডপৰ ওচৰত বোলে মাটি লৈছে, মোৰ শ্ৰীমতীক আৰু মোৰ ল'ৰাক সেই মাটি দেখুৱাবলৈ লৈ গৈছিলে। সেইগৰাকীয়ে ৰাস্তা ঘাটে দেখিলে মোক ভিণ্টি বুলি মাতে। আৰু এতিয়া মই নীলা, শিয়াল আৰু চোৰ, ইমান অসভ্য অশালীন শব্দ তেওঁ সামাজিক মাধ্যমত ব্যৱহাৰ কৰিছে। তেওঁ কোন? তেওঁৰ বিষয়ে মই জানো, কিন্তু মই তেওঁৰ বিষয়ে ইমান বেয়াকৈ নকওঁ। কাৰণ তেওঁ যেতিয়া বিজেপিৰ টিকেট পোৱা নাছিলে, বিজেপিক সাম্প্ৰদায়িক দল বুলি কৈছিলে, মুছলিম বিদ্বেষী বুলি কৈছিলে 2016-ত। তেওঁ কেনেকৈ কি পাছ কৰি আহিছে, কি পৰাপাতি কৰিছে মই জানো। তেওঁ এজন চকীদাৰৰ চাকৰি, বহুত ভাল চাকৰি, তেওঁ চকীদাৰৰ চাকৰি পোৱাৰে যোগ্য নহয়। তেওঁতো কালি কৈছে যে চৰ চাপৰিৰ পৰা অহা সেই বাংলাদেশী বিধায়কসকলক বিধানসভাত প্ৰৱেশ কৰিব নিদিয়ে।
সেই বিধায়কসকলৰ ঘৰৰ চাকৰ হোৱাৰ যোগ্য তেওঁৰ আছেনে? সেইখিনি আছেনে? তেওঁক এতিয়া সংখ্যালঘু উন্নয়ন পৰিষদৰ তেওঁ অধ্যক্ষ দিছে। সেই পদৰ মৰ্যাদা ৰাখিছেনে? তেওঁৰ দিনত কিমান দুৰ্নীতি হৈছে? কালি গৰিয়ামৰীয়া দেশী পৰিষদৰ সভাপতি হাফিজুল আহমেদে তেওঁক তোলাধুনা দিছে। তেওঁৰ দিনত গৰিয়ামৰীয়াক কেনেকৈ ঠগাইছে, তেওঁ চৰকাৰী নিয়ম নীতি ভংগ কৰি তেওঁ কেনেকৈ জাননী দিছিলে সংখ্যালঘু বৃত্তি বা অন্যান্য সহযোগৰ কাৰণে আৰ্থিক সহায় ধৰা পৰিছিলে। আৰু তেওঁ ক'ৰ পৰা ক'ত গৈছে অসমৰ ৰাইজে জানে। মই এটা কথা এইখিনিতে সুধিব বিচাৰিছোঁ, তেখেতে আৰু এটা কথা বিস্ফোৰণ ঘটাইছে যে আপুনি যিমানেই অসমীয়া কৃষ্টি সংস্কৃতি বা সাহিত্যক লৈ আপুনি চৰ্চা নকৰক কিয়, গৱেষণা নকৰক কিয়, আপুনি এজন মিয়া মুছলমান, আপুনি অসমীয়া হ'ব কেতিয়াও নোৱাৰে। এইটো তেখেতে কালিৰ দিনটোত বিস্ফোৰণ ঘটাইছে। কি ক'ব? মোৰ পূৰ্বপুৰুষ অবিভক্ত ভাৰতৰ উত্তৰ মৈমনসিংহৰ আছিলে। তেওঁলোক আজিৰ প্ৰায় 100-150 বছৰ আগতে অসমলৈ আহিছে। অসম মানে এখন জিলা। আৰু মাধৱদেৱৰ পূৰ্বপুৰুষ আছিলে বন্দুকা বেহাৰ, ৰংপুৰ। তাৰ পৰা 26 কিলোমিটাৰ দূৰত আমাৰ পূৰ্বপুৰুষ আছিলে। মাধৱদেৱৰ পূৰ্বপুৰুষ বহুত আগতে আহিছে। অসমীয়া জাতিত যা গৈছে। আমাৰ পূৰ্বপুৰুষেও অসমীয়া পৰিচয় লৈ, অসমীয়া ভাষা সংস্কৃতি লৈ অসমীয়া জাতিত তেওঁলোকে সংপৃক্ত হৈছে। গতিকে তেওঁ কোন আমাৰ অসমীয়াত্ব সম্পৰ্কে প্ৰশ্ন কৰিবলৈ? তেওঁ অসমীয়া ভাষা জনাৰ বাদে তেওঁৰ কি পৰিচয় আছে অসমীয়াত্বৰ পৰিচয়? আপোনাৰ মতে তেওঁৰ পৰিচয় কি হয়? তেওঁৰ পৰিচয় তেওঁ ছয়ত লিখে। মই DNA টেষ্ট কৰিব দিছোঁ। DNA টেষ্ট কৰিলে ওলাই যাব তেওঁৰ পূৰ্বপুৰুষ কেতিয়া আহিছে, ক'ৰ পৰা আহিছে, আৰু তেতিয়া ওলাই যাব ভাৰতৰ পৰা আহিছে নে বিদেশৰ পৰা আহিছে। ছয়ত কৰ এইটো ওলাই যাব। বাকী নকওঁ, কাৰণ সেই ছয়ত উপাধিৰ বহুত মানুহ আছে, মনত আঘাত পৰিব। কিন্তু তেওঁৰ DNA টেষ্ট কৰিব কৈছোঁ, বাকীসকলৰ DNA টেষ্ট কৰিব নালাগে। ওলাই যাব ইছমাইল হুছেইন ভাৰতৰ অবিভক্ত ভাৰতৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ নে তেওঁ ভূমিপুত্ৰ, ওলাই যাব। আৰু তেওঁ কোন? মোৰ নাম সংবাদ মাধ্যমত ইমান বেয়াকৈ উচ্চাৰণ কৰিবলৈ কোন? অসম সাহিত্য সভা আমাৰ জাতীয় এক অনুষ্ঠান। আমি ভাষা সংস্কৃতি চৰ্চা কৰি গ্ৰহণ কৰি আমি জাতীয় জীৱন চহকী কৰিবলৈ আমি কাম কৰি আছোঁ। তেওঁৰ কলিজা পৰিছে কিয়? তেওঁ এটা কথা কৈছে যে অসম সাহিত্য সভাত এতিয়া মিয়াক বৰপীৰা পাৰি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ কোন ক'বলৈ? মিয়া শব্দটো মই গ্ৰহণ নকৰোঁ। মিয়া এটা সম্বোধনসূচক শব্দ। তেওঁলোকে তুচ্ছ তাচ্ছিল্যত ব্যৱহাৰ কৰে মিয়াক। কাঁটাতাৰ পাৰ হৈ আহিছে, পিঠিত বোলে কাঁটাতাৰৰ দাগ আছে। ইমান অপমান। আৰু এই বিধায়কসকল এই সমগ্ৰ জনগোষ্ঠীক যেনেকৈ অপমান কৰিছে, মোৰ জনগোষ্ঠীক যিটো অপমান কৰিছে, মোৰ জনগোষ্ঠীক মই সমালোচনা কৰিম, কিন্তু মোৰ জনগোষ্ঠীক মই ঘৃণা কৰিব নোৱাৰোঁ। আৰু মোৰ জনগোষ্ঠী চৰচাপৰি জনগোষ্ঠী। চৰচাপৰিত মৈমনসিঙীয়া মূলৰো আছে, আপোনাৰ বগুড়া মূলৰ আছে, ৰংপুৰীয়া মূলৰ আছে, জোলা আছে কৰ্মভিত্তিক, তাৰপিছত আপোনাৰ কৰ্মভিত্তিক আৰু অন্যান্য জনগোষ্ঠী বহুত আছে। গতিকে এই জনগোষ্ঠীসমূহক তেওঁ অপমান কৰিবলৈ কোন? তেওঁৰ ছয়ত বংশকটো কোনো চৰচাপৰিৰ মানুহে তথাকথিত মিয়াইটো অপমান কৰা নাই। আমি সন্মান কৰোঁ। ছয়ত সমাজৰ পৰা বহুত শিকোঁ, ব্ৰাহ্মণ সমাজৰ পৰা বহুত শিকোঁ। তেওঁলোকক আমি শ্ৰদ্ধাৰ দৃষ্টিৰে চাওঁ। কিন্তু তেওঁ যি অপমান কৰিছে, কাঁটাতাৰৰ দাগৰ পৰা আৰম্ভ কৰি চোৰ, নীলাচোৰ, বদমাছ, দগাবাজ, ডকাইত কোনোবা ব্যক্তি হ'ব পাৰে। সমগ্ৰ জনগোষ্ঠীক তেওঁ কোৱাৰ অধিকাৰ ক'ত পালে? তেওঁৰ ওপৰত আমি আইনী ব্যৱস্থা ল'লে কি কৰিব? আমাৰ চৰকাৰৰ বৰমূৰীয়াসকলে এইবোৰ নিশ্চয় চাই আছে, তেওঁলোকে ব্যৱস্থা লোৱা উচিত। তেওঁ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা তেওঁক আঁতৰাই দিয়া উচিত। আৰু তেওঁ আঁতৰাই দিলে দেখিব তেওঁ দিন হাজিৰা কৰি খাব লাগিব, তাৰ বাদে তেওঁৰ কোনো আয় নাথাকিব। আৰু কাৰণ ইমান তলখাপৰ এজন মানুহে যি সমাজত IAS অফিচাৰ আছে, IPS আছে, প্ৰফেচাৰ আছে, সাহিত্যিক আছে, শিল্পী আছে, বিশ্বত নাম কৰা মানুহ আছে, সেই সম্প্ৰদায়ক তেওঁ ইমান অপমান কৰাৰ অধিকাৰ ক'ত পালে? ছৈয়দসকলৰ মাজতো এনেকুৱা আছে, ইছলামিক সাহিত্য সভাৰ সভাপতি ছৈয়দ, সেই বুলি সমগ্ৰ মানুহে ইছলামিক সাহিত্য সভা কৰে নেকি? অসম সাহিত্য সভা নকৰে নেকি? ছৈয়দ আব্দুল মালিক সভাপতি হৈছে, মফিজুদ্দিন আহমেদ হাজৰিকা, ডক্টৰ মহিদুল ইছলাম বৰা, ইমৰান শ্বাহ, কিমান শ্ৰদ্ধাৰ ব্যক্তি। তেওঁলোকক কোনোদিন তেওঁলোকে গৰিয়া মৰিয়া ছৈয়দ বুলি কোৱা নাই। তেওঁলোক অসমীয়া। আমিও অসমীয়া হোৱাত তেওঁৰ কলিজা পৰিছে কিয়? আৰু এটা কথা, তেখেতে বহুখিনি কথা যিহেতু কৈছে, বিশেষকৈ অসম সাহিত্য সভাৰ কথাটো কৈছে, মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মিয়াসকলৰ অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত বা অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান কি আছে? আপোনাৰ মতে কি আছে?
এই অৱদান মই ক'ব নালাগে, হোমেন বৰগোহাঁইৰ লেখাত পাব। হোমেন বৰগোহাঁই এটা লেখাত কি লিখিছে জানে? নতুন অসম গঢ়াৰ কামত যিসকলে নেতৃত্ব দিব লাগিব তেওঁলোকৰ মাজত প্ৰথম শাৰীত স্থান পাব লাগিব ইছমাইল হুছেইনহঁতে। আমি যি জনগোষ্ঠীৰ চৰ চাপৰিৰ অসমীয়া, আমি চৰ চাপৰি জনগোষ্ঠী, আমাৰ উত্তৰ মৈমনসিংহ প্ৰাচীন কামৰূপৰ অন্তৰ্ভুক্ত। ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ বৰ অসমত এবুমুখী প্ৰবন্ধ পঢ়িলে আপোনালোকে দেখিব এই প্ৰাচীন কামৰূপৰ সেই দোৱানসমূহ কেনেকৈ অসমীয়া ভাষাৰ লগত সম্পৃক্ত। আৰু আমি এটা দোৱান ঘৰত কয়, এইটো নহয় যে তাৰ কাৰণে মমিনুল্লাহৱালে জিভা কাটি দিব। মমিনুল্লাহৱালে এনেকুৱা কিছুমান কথা কৈছে যে স্বাভিমানেই নহয়, তেওঁ সাংঘাতিক ধৰণে আক্ৰমণ কৰিছে আৰু এই আক্ৰমণৰ পৰিৱেশ তেওঁ সৃষ্টি কৰিছে। তেওঁ মুকলি ঠাইত আহি এইবোৰ কওকচোন। মুকলি আপুনি প্ৰত্যাহ্বান জনাইছে? প্ৰত্যাহ্বান অসমৰ ৰাইজে জনাব, চৰ চাপৰি অসমীয়াই নহয়। চৰ চাপৰি অঞ্চলত কেৱল মিয়াসকল থাকে নে অন্যান্য আৰু বহু জনগোষ্ঠী? মিয়া মানে ডাঙৰীয়া, শতকৰা 80% ইছলাম ধৰ্মী অসমীয়া থাকে, যাক মিয়া বুলি কয়, শ্বেখ বুলি কয়, জোলা বুলি কয়, চৰুৱা বুলি কয়, ভাটিয়া বুলি কয়। 28টা জনগোট আছে বিভিন্ন ফৈদৰ, যেনেকৈ আমাৰ কলিতা, কৈবৰ্ত তেনেকুৱা। বাকী 20% একেবাৰে শদিয়াৰ পৰা মাজুলীৰ পৰা ধুবুৰীলৈকে বিভিন্ন চৰ চাপৰিত মিচিং আছে, দেউৰীও আছে কিছু, আপোনাৰ কৈবৰ্ত আছে, তাৰপিছত নেপালী আছে গোপালক, তাৰপিছত বিহাৰীও আছে গোপালক হিচাপে। গতিকে এই বিভিন্ন সম্প্ৰদায়ৰ মানুহক লৈ চৰ চাপৰি, আৰু যাৰ কাৰণে বিতৰ্কটো আৰম্ভ হৈছে চৰ চাপৰি সংগ্ৰহালয়। আৰু এইটো শ্বেৰমান আলীয়ে মিয়া সংগ্ৰহালয় নাম দি এইটো বিতৰ্কত আনিছে। এইটো আমি কেতিয়াও গ্ৰহণ কৰা নাই, কিন্তু তাকে লৈ এটা জনগোষ্ঠীক ইমান ঘৃণনীয়ভাৱে আক্ৰমণ কৰিছে। মই ইছমাইল হুছেইন সাহিত্য চৰ্চা কৰিছোঁ, তেওঁৰ কলিজা পৰিছে, সাহিত্য বটাছোঁ কলিজা পৰিছে। তেওঁ মোক কাটা তাৰৰ দাগৰ কথা কৈছে। মোৰ জন্ম 1965, মোৰ পূৰ্বপুৰুষ তাৰো 100 বছৰ আগত। মোৰ পূৰ্বপুৰুষৰ 1901 চনৰ পৰা মেদিপট্টা মাটিৰ ৰেকৰ্ড আছে। মোৰ মা দেউতাৰ বিয়াৰ 1945 চনত কোৰ্টৰ ৰেকৰ্ড আছে। তেওঁ কি ৰেকৰ্ড দেখাব? আমাৰ সমান ৰেকৰ্ডে দেখাব নোৱাৰে। মই আগতে কৈছোঁ DNA টেষ্ট কৰক, ওলাই যাব তেওঁ স্বদেশী, তেওঁ ভূমিপুত্ৰ নে ইছমাইল ভূমিপুত্ৰ। মই শ্বেৰমান আলীক এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ এই গোটেই শেহতীয়া বিতৰ্কটোক লৈ পেলাই। তেখেতক এটা কথা সুধিছিলোঁ যে মিয়াসকলৰ, তেওঁ বহুখিনি মিয়াসকলৰ যথেষ্ট সাংস্কৃতিক আৰু খাদ্য সম্ভাৰ আদি কৰি বিভিন্ন বৈশিষ্ট্য আছে বুলি কৈছিলে, যিখিনি আমি সংগ্ৰহালয়ত আমি সংৰক্ষণ কৰিব পাৰোঁ বুলি তেখেতে উল্লেখ কৰিছিল। তাৰ ভিতৰত তেখেতে এটা কথা কৈছিলে, মিয়াসকলৰ প্ৰায় 50 বিধ পিঠা পনা আছে বুলি তেখেতে উল্লেখ কৰিছিল। তাৰ ভিতৰত মই তেওঁক সুধিলোঁ আপুনি 5 বিধ পিঠা পনাৰ নাম কওক। তেখেতে কিন্তু তাৰ সুদুত্তৰ মোক সঠিকভাৱে দিব নোৱাৰিলে। আপুনি কি ভাবে মিয়াসকলৰ এনেকুৱা পিঠা পনা বা এনেকুৱা সাজপাৰ কি কি আছে? আপুনি কোৱা মিয়া মই গ্ৰহণ কৰা নাই। চৰ চাপৰিৰ জনগোষ্ঠী বা চৰ চাপৰি অসমীয়া, আৰু তেওঁলোকৰ 50 নহয় তাতোকৈ বেছি পিঠা পনা আছে। কুলি পিঠা, দুধ পিঠা, মুঠি পিঠা, সংসাৰ পিঠা, তেল পিঠা, লাৰু পিঠা, এনেকৈ 50ৰ ওপৰত আছে। এইটো সমৃদ্ধ, এইটো সঁচা কথা। কিন্তু তেওঁ যিখিনি সংৰক্ষণৰ কথা কৈছে, নীলা লুঙি, সেউজীয়া শাৰী, সেইবোৰ উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ কাৰখানাৰ পৰা আহে। এইবোৰ তেওঁলোকৰ লোক সম্পদ নহয়, কিনে পিন্ধিব লাগে পিন্ধে, কিন্তু লোক সম্পদ বহুত আছে। সেইবোৰ সংৰক্ষণ কৰিব লাগে, যিবোৰ অসমৰ লগত জড়িত, অসমৰ মাটি, বায়ু, নদী, ইয়াৰ ঐতিহ্যৰ লগত জড়িত। গীত মাত আছে, নাচ আছে, তেনেকুৱা আপোনাৰ বয়ন শিল্প আছে, বাঁহৰ শিল্প আছে। শ্বেৰমান আলীৰ এই মিয়া সংগ্ৰহালয় যিটো তেওঁৰ দাবী, যিটো প্ৰস্তাৱ তেওঁ কৈছে যে ইতিমধ্যে বিধানসভাত পাছ হৈছে বুলি তেখেতে উল্লেখ কৰিছে, আপুনি ইয়াক সমৰ্থন কৰেনে? চৰ চাপৰি সংগ্ৰহালয় বুলি আছিলে, কিন্তু 15জনীয়া সদস্য যিটো অনুমোদন, তাত মিয়া সংগ্ৰহালয় নাই। মই মিয়া সংগ্ৰহালয় কলাক্ষেত্ৰত নহয়, অসমৰ ক'তো মই সমৰ্থন নকৰোঁ। চৰ চাপৰিৰ সামগ্ৰী সুৰক্ষিত, অসমৰ লগত জড়িত চৰ চাপৰিৰ সামগ্ৰী, বংগৰ লগত জড়িত নহয়। সেইখিনি যদি সুৰক্ষিতৰ কাৰণে ক'ৰবাত ব্যৱস্থা কৰে, মই তাৰ পক্ষপাতি আৰু মই সহায় কৰিম, কিন্তু মিয়া নামত নহয়। মই কেতিয়াও এইটো নিবিচাৰোঁ। কিন্তু মিয়া শব্দটো ডাঙৰীয়া, এই শব্দটো ঘৃণনীয় অৰ্থত, অৱহেলাৰ অৰ্থত ব্যৱহাৰ কৰিছে অসম আন্দোলনৰ পৰা। এতিয়া বহুতে আচলতে আৱেগত যে আমি অসমীয়া হৈ গ'লোঁ, কিন্তু আমি অসমীয়া মাধ্যমত পঢ়িলোঁ, অসমীয়া বিদ্যালয়, আমাৰ ল'ৰা ছোৱালীবোৰে মেখেলা পিন্ধে, আমি বিহু পাতোঁ, বৰগীত গাওঁ, আমি এতিয়াও অসমীয়া হোৱা নাই, আমি মিয়াই হৈ থাকিম। এনেকুৱা নেতিবাচক ধাৰণা কিছুমানৰ মাজত গা কৰি উঠিছে। তাৰ মাজত ভাল মানুহ আছে, কিছুমান আৱেগিক আছে, কিন্তু তেওঁলোকক যদি সদায় আক্ৰমণ কৰি থাকে, তেনেহ'লে তেওঁলোকে মমিনুল, এই নামটোৱে মোৰ কাৰণে ঘৃণনীয়, সেই নামটো মই নকওঁ। এই ঘৃণনীয় মানসিকতাৰ মানুহৰ কথা শুনিব
নে অসম সাহিত্য সভাৰ সভাপতিৰ কথা শুনিব নে আপোনালোকৰ সংবাদ মাধ্যমৰ কথা শুনিব তেওঁলোকে সদায় আপোনালোকে চৰলৈ গ'লে দেখিব আপুনি তেওঁলোকৰ আতিথ্যত সকলো টুকি আহিব লাগিব তেওঁলোকৰ মাজত এই বিভাজন নাই কিন্তু এতিয়া আৱেগিক কৰি তুলিছে মানুহবোৰক ভোটৰ কাৰণে আৱেগিক কৰি তুলিছে এতিয়া শেহতীয়াকৈ আৰু এটা কথা ওলাইছে যে এই গোটেই বিষয়টো আচলতে এটা ৰাজনৈতিক ইছ্যু কৰিবলৈ বিচৰা হৈছে প্ৰতিটো ৰাজনৈতিক দলে এটা ৰাজনৈতিক ইছ্যু হিচাপে লৈছে সেয়া লাগিলে চেয়াৰমেনেই হওক বা শাসকীয় বিজেপি মিত্ৰজোঁটৰ দলেই হওক এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব এই গোটেইটো ৰাজনৈতিক ইছ্যু হৈছে নেকি তাৰ কাৰণে শ্বেৰমান আলীয়ে নিজে পতা ফাণ্ডত ভৰি দিছে নিজে পতা ফাণ্ডত তেওঁ অতি ভাল পৰাৱৰ্তিত হ'ল মই মৰমৰ দৃষ্টিৰে চাওঁ এতিয়াও চাওঁ কিন্তু তেওঁৰ বক্তব্য মই 100% বিৰোধিতা কৰিছোঁ সেইকাৰণে তেওঁ নীলা লুঙি সেউজীয়া শাৰী এইবোৰ আৰু লোক সংস্কৃতি নেকি চৰৰ গামোচা আছে জোলাসকলে গামোচা চৰৰ মৈমনছিঙীয়া মূলৰ যিসকল আছে তেওঁলোকৰ কেঁথা শিল্প তেওঁলোকৰ অন্যান্য পাটৰ মৰাপাটৰ শিল্প আছে বহুত যি নৌলা বুলি কয় বগুড়া জিলাৰ পৰা বগুড়া বা নৌলা তেওঁলোক ধাৰা শিল্পৰ লগত জড়িত সমগ্ৰ এছিয়া দখল কৰি আছে কয়াকুছি আৰু চৰ চাপৰি ধাৰা শিল্পই সেইবোৰ সংৰক্ষণ হ'ব লাগে আমাৰ ঐতিহ্যৰ ইয়াৰ বাঁহৰ শিল্প ইয়াৰ কাপোৰৰ শিল্পৰ লগত জড়িত ইয়াৰ গীত মাত আছে কিছুমান ইয়াৰ ধৰক য'ত কৃষ্ণৰ কথা আছে ৰচুলৰ কথা একেলগে আছে এয়া নাও খেলৰ গীতত আছে এই আপোনাৰ এই বিয়া গীতত আছে আপোনাৰ অন্যান্য যিবোৰ আমাৰ মহহ গীত যিটো আমাৰ মাগন গীত বুলি কয় এই মাগন গীততো আছে সেই গীতবোৰ সংৰক্ষণ হ'ব লাগে তাৰ নাচবোৰ কিন্তু তেওঁ যিবোৰ কৈছে তেওঁৰ এই বিষয়ে কোনো অভিজ্ঞতা নাই আৰু তেওঁ 10জনীয়া অভিজ্ঞ এটা তালিকা দিছে নহয় সেই তালিকা 5গৰাকী মিয়া পত্ৰীৰ লগত জড়িত আগত যে বিতৰ্ক হৈছিলে তেওঁলোকে কোনো চৰৰ গীত নাজানে কোনো মই দেখি আছোঁ নহয় তেওঁলোকক 40 বছৰে দেখি আছোঁ ভুল তাতে কৰিলে নিজে পতা ফাণ্ডত ভৰি দিলে তেখেতৰ যিটো প্ৰস্তাৱ আপুনি চৰ চাপৰি অঞ্চলৰ লোকসকলৰ কাৰণে যদি কৰে তেতিয়াহ'লে আপুনি সমৰ্থন জনাম বুলি কৈছে গতিকে চৰ চাপৰি অঞ্চলৰ লোকসকলৰ কাৰণে যদিহে সংগ্ৰহালয় বা তেনেকুৱা ধৰণৰ সংৰক্ষণ চাপৰিৰ জনসাধাৰণে ইয়াৰ থলুৱা ঐতিহ্য প্ৰকৃতি নদী বয়নশিল্পৰ লগত জড়িত যিখিনি সামগ্ৰী আছে যিখিনি অন্য জনগোষ্ঠীতকৈ অলপ বেলেগ সেইখিনি সংৰক্ষণ হ'ব লাগে সংৰক্ষণ কৰিবলগীয়া কি আছে বুলি ভাবে মই ক'লোঁ আগতে গামোচা চৰৰ যিবোৰ জোলাসকলে যিবোৰ গামোচা অপূৰ্ব গামোচা এতিয়া মোৰ লগত নাই আনাকাটা গামোচা সেইটো আপুনি অন্য ঠাইত নাপায় সেইবোৰ আছে ভক্তৰ ডবাত আছে লাৰকুচিত আছে বাঘবৰত তেনেকৈ আছে আপোনাৰ যিবোৰ অন্ততঃ 40বিধ সামগ্ৰী বাঁহৰ সামগ্ৰী আছে 40বিধ বাঁহৰ সামগ্ৰী আছে আপোনাৰ এই চৰ চাপৰিৰ যিসকল বাঁহ শিল্পৰ লগত জড়িত নৌলা তেওঁলোকৰ সেইবোৰ সংৰক্ষণ হ'ব লাগে লাঠিবাৰী খেল তাত কৃষ্ণ যমুনা আপোনাৰ ৰুক্মিণী এইবোৰক কেন্দ্ৰ কৰি গীত গায় নাও খেলৰ আপোনাৰ এই লাঠিবাৰী খেলত নাও খেলৰ গীত এইবোৰ মই অভিজ্ঞতা আছে এইবোৰ মই গাওঁ গাঁও অঞ্চলত গাওঁ অন্য অঞ্চলতো গাওঁ অসমীয়া বিয়ানামৰ লগত চৰ চাপৰি যিখিনি অসমীয়া বিয়ানাম তেওঁলোকৰ দোৱানত সেইখিনি মই বহুত মঞ্চত গাইছোঁ মই গায়ক নহয় কিন্তু মই গাঁৱলীয়া যিবোৰ যেনেকৈ গাঁৱলীয়া মানুহৰ লগত গাই মই গাইছোঁ তেওঁলোকে বিহু পাতে বিহুৰ দেখিব নাচৰ ভংগীমা অকণমান বেলেগ কিন্তু বিহু নামবোৰ উজনিৰ লগত সুৰ একে কিন্তু চৰ চাপৰিৰ কথা আছে শুনা 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 ভনী চৰ চাপৰিৰ দুখন কাহিনী এইবোৰ মালিতা সৃষ্টি হৈছে এই যে গৰাখহনীয়া এইবোৰক লৈ মালিতা সৃষ্টি হৈছে সেইবোৰ আমি সেই গীত মাত সংৰক্ষণ কৰিব পাৰোঁ আমাৰ থলুৱা ইয়াত আহি মিলি গৈছে অসমৰ জাতীয় জীৱনৰ লগত প্ৰকৃতিৰ লগত নদীৰ লগত পথাৰৰ লগত ঐতিহ্যৰ লগত চৰ চাপৰিতো বেলেগ গামোচা নাই আমাৰ অসমীয়া গামোচাই কৃত্ৰিম গামোচা বনোৱা নাই কোনোবাই সেউজীয়া কোনোবাই হালধীয়া কিবা কিবি বনাইছে এই 10 বছৰে তেওঁলোকেতো বনোৱা নাই তেওঁলোকে আমাৰ ফুলাম গামোচা ৰঙা ফুলৰ আপোনাৰ যিটো আমি গুটি ফুলৰ গামোচা কওঁ সেয়াই তেওঁলোকে তৈয়াৰ কৰে তাঁতশালত কিয় সেইবোৰ চৰ চাপৰিৰ গামোচা বুলি কলাক্ষেত্ৰত থাকিলে মানুহে গৌৰৱ কৰিব বাহ আমাৰ কলিতা গাঁও আহোম চুতীয়া গাঁৱৰ নিচিনা চৰ চাপৰিটো আমাৰ অসমীয়া গামোচা তেনেকৈ আমাৰ জাতি সমৃদ্ধ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই সেইকাৰণে কৈছে ন অসমীয়া মৈমনছিঙীয়া আপুনি যিহেতু গামোচাৰ কথা কৈছে মই সেইকাৰণে আন এটা প্ৰসংগ ইয়াত সংযুক্ত কৰিব বিচাৰিছোঁ মমিনুল্লাহৰ আৰু এটা কথা কৈছে যে মিয়াসকলে গামোচা এখন পিন্ধি থাকে কেৱল নিজৰ গলাটো বচাই ৰাখিবৰ কাৰণে ডিঙিটো বচাই ৰাখিবৰ কাৰণে নহ'লে তেওঁলোকৰ ডিঙি কটা গ'লহেঁতেন এনেধৰণে কথাটো তেওঁ উল্লেখ কৰিছে তেওঁ ৰাজহুৱা স্থানত কওক এই কথা ডিঙি কটা গ'লেহেঁতেন ভয়ংকৰ আইনী ব্যৱস্থা তেওঁৰ ওপৰত ল'ব লাগে আচলতে তেওঁৰ নিচিনা ঘৃণনীয় মানসিকতা গামোচাখন পিন্ধি আছে কাৰণে তেওঁলোকৰ ডিঙিটো বাচি আছে বুলি কৈছে ডিঙিটো বাচি আছে বুলি কৈছে ডিঙিটো তেওঁ কাটিব নেকি তেওঁ ৰাজহুৱা স্থানত এই প্ৰত্যাহ্বান গ্ৰহণ কৰকচোন আৰু তেওঁ কি কৰিছে
তেওঁৰ ঘৰত কি সংস্কৃতি আছে, তেওঁৰ সন্তান তেওঁৰ পৰিয়ালত কি সংস্কৃতি আছে দেখুৱাওকচোন। তেওঁ বিহু নাচিব জানে, বিহু নাম গাব জানে, বৰগীত গাব জানে, জিকিৰ গাব জানেনে, ক'ৰবাত মানুহৰ মাজত গৈছেনে? গোটেই জীৱন তেওঁ ৰাজনৈতিক দালালি কৰাৰ বাদে সামাজিক কাম কি কৰিছে তালিকা দিয়ক। তেওঁ একেবাৰে সাধাৰণ দুখীয়া অৱস্থাৰ পৰা গৈ ইমান ধনৱান কেনেকৈ হ'ল তেওঁৰ তালিকাখন দিয়কচোন। তেওঁ কি কৰি এইবোৰ হ'ল, তেওঁ দিয়কচোন কিমান ডিগ্ৰী আছে। এজন PhD ডিগ্ৰী হোল্ডাৰক 3-4টাকৈ আপোনাৰ ডিগ্ৰী থকা, মাষ্টাৰ ডিগ্ৰী থকা এই মানুহবোৰকো যদি তেওঁ গলকাতাৰ কথা কয় গামোচা লৈ থাকিলে, তেওঁ কোন দস্যু হয়? তেওঁ এজন দস্যু, তেওঁ এজন গুণ্ডা। সেই গুণ্ডাক আমি দমন কৰিব লাগিব। আমি তেওঁৰ নিচিনা ঘৃণনীয় বৌদ্ধিকভাৱে আমি দমন কৰিব লাগিব। আৰু তেওঁ ৰাজহুৱা স্থানত এই বিতৰ্ক কৰক, এখন সভাত গৈ কৰক, তাৰপিছত ৰাইজে কি কয় তেওঁ বুজি পাব। আপোনাক যিহেতু ময়মনসিঙৰ মূলৰ মুছলমান বুলি আপোনাক উল্লেখ কৰা হৈছে, শেষত আপোনাক সুধিছোঁ আপোনাৰ প্ৰথম পৰিচয়টো আপুনি কি বুলি দি ভাল পায়, আপুনি সেইটো আমাৰ ৰাইজৰ আগত জনাই দিয়ক। মোৰ জন্ম অসমত, মোৰ দেউতাৰ জন্ম অসমত, মোৰ ককা দেউতাৰ জন্ম অসমত। 1909 চনতেই ককা দেউতাৰ ককায়েকে BA পাছ কৰিছিল, তেওঁ ঢুকালে ডেকা কালতে। ইয়াৰ অসমীয়া ভাষা পঢ়ি 1909 চনৰ পৰা এই অসমত ডাঙৰ দীঘল হৈছে আমাৰ পূৰ্বপুৰুষ। মোৰ প্ৰথম পৰিচয় অসমীয়া, দেশৰ পৰিচয় ভাৰতীয়, মানুহ হিচাপে মই বিশ্ব নাগৰিক, এই পৰিচয়। আৰু জনগোষ্ঠীয় পৰিচয় বিচাৰিলে মোৰ পূৰ্বপুৰুষ অবিভক্ত ভাৰতত যেতিয়া অসম আৰু বংগ একে প্ৰদেশ আছিলে, তাৰে ৰাজধানী ঢাকাত আছিলে। অবিভক্ত ভাৰতৰ উত্তৰ ময়মনসিংহ যিটো প্ৰাচীন কামৰূপৰ আছিলে, কোনোদিনে বংগত নাছিলে। গতিকে আমি অতীতৰ পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰা আমি ইয়াৰে থলুৱা, আমি খিলঞ্জীয়া ভূমিপুত্ৰ। আমাৰ পূৰ্বপুৰুষ কোচৰাজবংশী আছিলে। আজিৰ পৰা 290 বছৰ আগতে তেওঁলোকে শিকদাৰ উপাধি লিখিছিলে। কোচৰাজবংশীসকলৰ 58টা উপাধি আছে, তাৰে এটা শিকদাৰ। এই শিকদাৰ উপাধিৰ অসমীয়া আমি পুৰণি, কোনোবাই বাংলাদেশী কয়, মুখখন নষ্ট কৰে তেওঁলোকৰ, কোনোবাই মিয়া কয়, চৰুৱা কয়, সেইবোৰ ধৰ্তব্য নহয়, সেইবোৰ ঘৃণনীয় মানসিকতাৰ মানুহ। কিন্তু আমি চৰ্চাপুৰী অসমীয়া। আৰু সামগ্ৰিক অৰ্থত মই বিহুক জাতীয় উৎসৱ আমি হিচাপে লৈছোঁ। শংকৰদেৱৰ জাতীয় গুৰু, আমি সমন্বয়ৰ ঐতিহ্য বিচাৰোঁ। আমি মাধৱদেৱ, চান্দখাই, শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ভূপেন হাজৰিকাই যিখন অসম বিচাৰিছিলে, সেই অসমৰ কাৰণে আমি কাম কৰি আছোঁ। তেওঁৰ নিচিনা ঘৃণনীয় মানসিকতাৰ মানুহ আমাৰ চৰতো নাই, অসমৰ গৰীয়া, মৰীয়া, জোলা, চৈয়দ তেওঁলোকৰ মাজতো নাই। আৰু সেই ঘৃণনীয় মানসিকতাৰ সেই মানুহজনৰ নাম মোৰ কাৰণে ঘৃণনীয়। ইছমাইল হুছেইন ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গোটেই সমগ্ৰ বিষয়টো যিহেতু বৰ্তমান এক স্পৰ্শকাতৰ হৈ পৰিছে, কিয়নো মিয়া মিউজিয়াম বিশেষকৈ যি চেয়াৰমেনে ৰূপ দিছে, তাক লৈ আচলতে সমগ্ৰ ৰাজ্য তোলপাৰ লাগিছে। বিভিন্ন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিভিন্নজনে সমৰ্থন কৰিছে, বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰিছে। মোৰ সৈতে এই মুহূৰ্তত আছে ৰাজ্যৰ আন এগৰাকী লেখক, সমালোচক মুকুট শৰ্মা। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ এই মুহূৰ্তত। শেহতীয়া যিটো ৰাজ্য কপোৱা যিটো বিতৰ্ক যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া সংগ্ৰহালয় স্থাপনক লৈ এজন বিধায়কৰ যি প্ৰস্তাৱ, তেখেতে ইতিমধ্যে গোটেই বিষয়টো সংবাদ মাধ্যমৰ আগত অনাৰ লগে লগে ৰাজ্যজুৰি তোলপাৰ লাগিছে, বিভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি গোটেই বিষয়টোক লৈ কি কয়? দৰাচলতে কথাটো এনেকুৱা যে আচলতে এই যিটো সাম্প্ৰতিক ঘটনা প্ৰবাহ, এইটো এটা সম্পূৰ্ণৰূপে এটা ৰাজনীতি। আচলতে মানুহৰ যিবিলাক মাজত থকা যিখিনি সমস্যা, এই সমস্যাবিলাক ডাইভাৰ্ট কৰাৰ কাৰণে এটা পৰিকল্পিতভাৱে এই কামখিনি একাংশ মানুহে কৰিছে। আৰু চেয়াৰমেন আলী ডাঙৰীয়াই যিটো প্ৰস্তাৱ দাঙি ধৰিছে, এইটোত আমি তীব্ৰ বিৰোধিতা কৰোঁ। বিৰোধিতা এইকাৰণেই কৰোঁ যে শংকৰদেৱ এজন ব্যক্তি নহয়, শংকৰদেৱ অসমীয়া জাতিৰ মেৰুদণ্ড। শংকৰদেৱে অসমৰ সকলো জাতি জনজাতিক প্ৰতিনিধিত্ব কৰিছে, সেইটো শংকৰদেৱ কলাক্ষেত্ৰ। কোনোবাই যদি অন্য জনগোষ্ঠী, অসমততো সেনেকুৱা জনগোষ্ঠী বহুত আছে, নেপালী আছে, কোচ ৰাজবংশী আছে, ব্ৰাহ্মণসকল আছে, বহুত জনগোষ্ঠী আছে। সেই জনগোষ্ঠীসকলৰ নিজস্ব স্বকীয় বৈশিষ্ট্য কিছুমান আছে, তাক সংৰক্ষণ কৰাৰো প্ৰয়োজনীয়তা আছে। কিন্তু তাৰ কাৰণে যদি কোনোবাই মিয়াসকলৰ কাৰণে বা চৰচাপৰিত বাস কৰা মানুহৰ কাৰণে, পূৰ্ববংগীয় মূলৰ মানুহৰ কাৰণে কিবা সংৰক্ষণ কৰিব বিচাৰে, সঁচাকৈ যদি তেওঁলোকৰ প্ৰতি চেয়াৰমেন আলীৰ কিবা দৰদ আছে, তেওঁ বিধায়ক পুঁজিৰ পৰা এটা সংগ্ৰহালয় ইমান দিনে কিয় স্থাপন কৰিব পৰা নাই তেওঁৰ সমষ্টিতে? তেওঁতো ইমান বিতৰ্কলৈ আহিবই নালাগে। তেওঁৰ যদি ভাল ভাৱ আছে সেই জনগোষ্ঠীটোৰ প্ৰতি, তেওঁতো তাতেই কৰিব পাৰি। তেওঁতো বিধায়কনিৰ পৰা, উন্নয়ন পুঁজিৰ পৰা যথেষ্ট টকা পায়। তাকে নকৰি শংকৰদেৱ কলাক্ষেত্ৰত আহিব লাগে নেকি? কেতিয়াও আহিব নালাগে। গতিকে আমি শংকৰদেৱ কলাক্ষেত্ৰ এটা সুকীয়া বস্তু। শংকৰদেৱ আমাৰ মেৰুদণ্ড স্বৰূপ, অসমীয়া জাতিৰ ৰাজহাড়। শংকৰদেৱে আমাৰ গোটেই জাতিটোক প্ৰতিনিধিত্ব কৰিছে। তাত নাপাতি বেলেগ ঠাইত পাতকচোন তেওঁলোকে।
আপুনি কি ভাবে অসমীয়া জাতীয় জীৱনত মিয়াসকলৰ অৱদান কি আছে যিহেতু বাৰে বাৰে চেয়াৰমেন আলীয়ে মিয়াসকলৰ সংৰক্ষণ মিয়াসকলৰ বাবে এই সংগ্ৰহালয় স্থাপনৰ কথাটো কৈ আছে আপুনি কি ভাবে মিয়াসকলৰ অৱদান কি আছে অসমীয়া সাহিত্য সংস্কৃতিত প্ৰথম কথাটো হৈছে মিয়া শব্দটোৰ অৰ্থটো হ'ল ডাঙৰীয়া আমাৰ অমিতাভ বচ্চনৰ এটা গান আপোনালোকে চিনেমা এখনতো পাইছে বৰে মিয়া ছোটে মিয়া আজিকালি আমি মিয়া শব্দটো তুচ্ছাৰ্থত ব্যৱহাৰ কৰিছোঁ বহুতেই ব্যৱহাৰ কৰিছে এতিয়া অসমৰ যিটো জাতি গঠন প্ৰক্ৰিয়া আমি যিটো বস্তুক লৈ লাগি আছোঁ শংকৰদেৱ কেতিয়া আহিছে অসমলৈ শংকৰদেৱৰ ঘৰটো অসমত নাছিল তেওঁতো বাহিৰৰ পৰা আহিছে তেওঁ অসমীয়া আজিৰ তাৰিখে তেওঁ অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ অসমীয়া হৈ গৈছে এনেধৰণে বিভিন্ন মানুহ সময়ে সময়ে অসমলৈ আহি আছে তেওঁলোক মিলি গৈছে আজি আমি চৰ চাপৰিত বাস কৰা যিখিনি মানুহ আছে সেই গোটেইখিনি মানুহকে বিদেশীৰ চাপমোহৰ এটা মাৰি সকলোকে আমি বিদেশী বুলি ক'ব নোৱাৰোঁ তাত থকা এই ৭০-৮০ লাখ মানুহক বাদ দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব নেকি কেতিয়াও নহয় আজি মমিনুল আৱাল ডাঙৰীয়াই যিটো কথা কৈছে যে তাৰে চৰৰ মানুহে খেতি কৰক কাইলৈ ক'ব মই বামুণ গতিকে ক'ব তেওঁলোকে কাজ কৰক এতিয়া ব্ৰাহ্মণসকলে কাজ কৰক তেওঁলোকে এইটো কৰক কোনোবাই হাল বাওক তাৰমানে তেওঁক ৰাজনীতিটো ঠিকা দিয়া হৈছে নেকি তেওঁ ইছমাইল হুছেইনৰ নিচিনা এগৰাকী ব্যক্তি যি ইয়াৰ খিলঞ্জীয়া মানুহ যিয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ কাৰণে ইমান লিখা পঢ়া কৰিছে শংকৰদেৱৰ ওপৰত অধ্যয়ন কৰিছে কিতাপ উলিয়াইছে শতাধিক কিতাপ তেওঁৰ প্ৰকাশ হৈছে সেই মানুহজনৰ ভৰিৰ তলৰ মাটিৰো মমিনুল আৱাল যোগ্য নহয় তেওঁ কৈছে যে যিমানেই অসমীয়া সাহিত্য তেওঁ ৰচনা নকৰক কিয় যিমানে তেওঁ গৱেষণা নকৰক কিয় তেওঁ অলেখ কিতাপ নিলিখক কিয় তেওঁ কেতিয়াও অসমীয়া হ'ব নোৱাৰে তেওঁৰ সেইটো দম্ভালি তেওঁৰ অজ্ঞতা তেওঁৰ সংস্কৃতিবিহীন মানুহ সংস্কৃতিবান মানুহ এজনে এগৰাকী বিশিষ্ট সাহিত্যিক লেখকক সেইটো কি ইছমাইল হুছেইন এনেকুৱা ধৰণৰ বাক্য ব্যৱহাৰ কৰে নেকি সেই কথাটোৰ পৰাই আপুনি বুজি লওক যে ক্ষমতাৰ কাৰণে তেওঁ কিমানখিনি তৈলমৰ্দন কৰিব পাৰে অসম সাহিত্য সভাই মিয়াসকলক বৰবিৰা পাৰি দিছে বুলি কৈছে আওপকীয়াকৈ তেওঁ ইছমাইল হুছেইনকে আক্ৰমণ কৰিছে কি ক'ব চাওক অসম সাহিত্য সভাৰ এনেকুৱা কোনো সাংবিধানিক নীতি নিয়ম নাই যে মিয়াসকলক বা চৰত যিসকল পূৰ্ববংগীয় মূলৰ মানুহে বাস কৰিছে সেইসকলক সাহিত্য সভাত আনিব নালাগে আজিতো সেইসকল মানুহে সঁচা কথা ক'বলৈ গ'লে বেছিকৈ অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰিছে পূৰ্ববংগীয় মূলৰ বঙালী যিসকল ভাষী হিন্দু বাঙালী আছে তেওঁলোকে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰিছে নেকি অসমীয়া মাধ্যমৰ স্কুলত তেওঁলোকৰ কিমানজনে পঢ়ে চৰ চাপৰিত আজি যিমানখিনি অসমীয়া মাধ্যমৰ স্কুল আছে চৰ চাপৰিত যিমান মানুহে পঢ়িছে এই মুছলিম সম্প্ৰদায়ৰ মানুহখিনিয়ে তে বাকীখিনিয়ে পঢ়িছে নেকি হিন্দু বাঙালীসকলে পঢ়িছে নেকি অসমীয়া ভাষা সাহিত্যত যিমান গ্ৰন্থ উলিয়াইছে হিন্দু বাঙালীসকলৰ কোনোবাই লিখিছে নেকি ইমান গ্ৰন্থ দুই এজনক বাদে গতিকে তেওঁলোকৰ যিটো অৱদান সেইটো আমি নস্যাৎ কৰিব নোৱাৰোঁ তেওঁলোকক আজি যদি কোনোবাই ৭১ চনৰ পিছত আহিছে বা আমাৰ যিটো সীমাবদ্ধতা আছে সীমাৰ সময়ৰ পিছত যদি আহিছে তেওঁলোকক খেদক তেওঁলোক বিদেশী তেওঁলোকক খেদিবৰ কাৰণে এখন চৰকাৰ নাই নেকি সেই চৰকাৰখনৰে মুখপাত্ৰ মমিনুল আৱাল নহয় নেকি তেওঁলোকে চৰকাৰক প্ৰশ্ন কৰক যে বাংলাদেশী যদি অসমলৈ আহিছে তেওঁলোকক খেদক খেদাৰ দায়িত্বটো তেওঁলোকৰ তাকে নকৰি তেওঁলোকে আবোল তাবোল কথা কৈ থাকে তাকে নকৰি তেওঁলোকে এই যে চৰ চাপৰিত তেওঁলোকে কৈছে চৰ চাপৰিত বাস কৰা মানুহবিলাক বাংলাদেশী মিয়া সেই মিয়া মানুহক তেওঁলোকে টিকেট নিদিব নেকি ইলেকশ্যনত সেই মানুহবিলাকৰ মাজত গৈ তেওঁলোকে মিটিং কৰা নাই নেকি ৰাজনৈতিক মিটিং তাৰমানে তেওঁলোকৰ কাৰণে এচাম নতুন মানুহ তেওঁলোকে ক্ৰিয়েট কৰি থৈ দিছে নেকি আচলতে এইবিলাক মানুহ কি জানে ক্ষমতাই মূৰত ধৰিছে যিটো মমিনুল আৱালৰ মানে কি ক'ম এইটো তেওঁৰ বিষয়ে আমি নকওঁ অসংস্কৃতিবান মানুহ এজনৰ বিষয়ে আমি নকওঁ কাৰণ আমি লিখা পঢ়াৰ লগত জড়িত মানুহ আমি ইমান বেয়া ভাষা ক'ব নোৱাৰোঁ গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে ইছমাইল হুছেইন 100 বছৰ আগতে ইয়াত আহা আৰু তেওঁলোক ইয়াৰে ডাইভাৰ্ট হোৱা তেওঁলোকৰ বেলেগ বেলেগ জনগোষ্ঠী আছিলে তেওঁ কৈছে যে শিখদাৰ তেওঁ কোচ ৰাজবংশী আছিলে তেওঁলোকে কনভাৰ্ট হৈছে কিন্তু মমিনুল আৱাল তেওঁৰ পৰিচয় আপুনি কি ভাবে কি হয় তেওঁতো এতিয়া মিলি গৈছে তেওঁ আৰবৰ মানুহ আছিলে তেওঁলোক আৰবীয় সংস্কৃতিৰ মানুহ আছিলে কিন্তু অসমলৈ আহি ছৈয়দৰ মানে পীৰ চাহাবৰ লগত আহি তেওঁলোকে ইয়াত অসমীয়া হৈ গ'ল তেওঁলোক অসমীয়া মইতো অসমীয়া বুলি ক'ম তেওঁক যদি অসমীয়া নহয় বুলি কওঁ ময়ো নহয় কাৰণ মই কোন মইতো ব্ৰাহ্মণ যদি মই ক'ৰ পৰা আহিছোঁ মই ইৰাক ইৰাণৰ স্কিথিয়ানসকল তাৰ পৰা আহি আমি পাকিস্তান হৈ পেলাই অসমত সোমাইছোঁ চাবলৈ গ'লে ইয়াত কোন আছে অৰিজিনেলি কোন আছে ভগদত্তৰ পিছৰ পৰা আমি যদি চাওঁ বেলেগ বেলেগ জনগোষ্ঠীসমূহে বেলেগ বেলেগ সময়ত অসমলৈ আহিছে তেওঁলোক অসমীয়াকৰণ হৈছে সিদিনা আহোমসকলে আহিছে শেহতীয়াভাৱে আহোমসকলেও আহি তেওঁলোকৰ নিজস্বতা বাদ দি তেওঁলোকে পৰ্যায়ক্ৰমে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেওঁলোকেই দেখোন আগভাগ ল'লে তেওঁলোকৰ নেতৃত্বতে আহোমসকলৰ নেতৃত্বতে বৃহত্তৰ অসমীয়া জাতি গঠন হ'ল এই মমিনুল আৱালে কয় যে হিন্দুত্বৰ কথা কৈ আছে ভাৰতীয়ত্বৰ কথা কৈ আছে তেওঁক মই এবাৰ মনত পেলাই চাব দিছোঁ
1826 চনৰ আগত আমি ভাৰতীয় আছিলোঁ নেকি? আমি অসমীয়া, স্বাধীন অসম আছিল। পৰ্যায়ক্ৰমে আমি ভাৰতবৰ্ষৰ লগত মিলি গ'লোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুট শৰ্মা ডাঙৰীয়া। আৰু দৰ্শকসকল, ইতিমধ্যে আপোনালোকে গম পাইছে শেহতীয়া যিটো বিতৰ্ক, এই বিতৰ্কৰ পিছত কালিৰ দিনটোত মাই নিউজ জেনিৰ বিশেষ অনুষ্ঠান পলিটিকাত ৰাজ্যিক বিজেপিৰ এজন নেতা মমিনুল আৱাল, সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তেওঁ অধ্যক্ষ, আৰু তেওঁ ইতিমধ্যে এক মহাবিস্ফোৰণ ঘটাইছিল। বিশেষভাৱে তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৰাজ্যৰ এজন বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনক। আৰু তাৰপিছত মই ইছমাইল হুছেইনৰ প্ৰতিক্ৰিয়া ল'লোঁ। সমান্তৰালভাৱে আন এজন লেখক সমালোচক মুকুট শৰ্মা ডাঙৰীয়াৰো তেখেতৰ প্ৰতিক্ৰিয়া মই ল'বলৈ চেষ্টা কৰিলোঁ। সমান্তৰালভাৱে চেয়াৰমান আলী, যিজন বিধায়কৰ এক বাক্যবান তেখেতৰ কথা বৰ্তমান সময়ত ৰাজ্যত তোলপাৰ লাগি আছে, যিটো মিয়া মিউজিয়াম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'ব লাগে বুলি তেওঁ দাবী জনাইছিল। এই গোটেই বিষয়টোক লৈ আলোকপাত কৰিলোঁ কিছু সময়। ইমান পৰা আপোনালোকে চাই আছিলে মাই নিউজ জেনি। ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদৰ সৈতে মই দীপাংকৰ কলিতাই এই মুহূৰ্তত বিদায় লৈছোঁ। নমস্কাৰ।